বিহালীত বিজেপিৰ বিজয় ধ্বজা। গৌৰৱৰ যোৰহাটৰ যাদু নচলিল বিহালীত। বিৰোধীৰ বিভাজনৰ ফল পালে বিজেপিয়ে। তুমুল প্ৰতিদ্বন্দ্বিতা হলেও শেষ মুহূৰ্তত বিহালীত অক্ষত ৰল ৰঞ্জিত দত্তৰ দুৰ্গ। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত গৌৰৱ গগৈৰ আগ্ৰাসী প্ৰচাৰৰ পাছতো বিহালীৰ বিজয় মুকুট জিলিকিল বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ শিৰত। ৯,০৫১টা ভোটত দিগন্ত ঘাটোৱালৰ জয়লাভ। দিগন্ত ঘাটোৱালে লাভ কৰিলে ৫০,৯৪৭টা ভোট। কংগ্ৰেছৰ জয়ন্ত বৰাই পালে ৪১,৮৯৬টা ভোট। প্ৰত্যাশিত জয়ৰ পিছতেই বিহালীত দেখা গ'ল বিজেপিৰ বিজয় উৎসৱ। আতচবাজি নৃত্যগীতেৰে জয়ৰ আনন্দত আত্মহাৰা হ'ল বিহালীৰ বিজেপি কৰ্মীসকল। প্ৰথমবাৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ পিছতে দিগন্ত ঘাটোৱালে সমষ্টিবাসীক জনালে ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাসকলৰ লগতে ৰাজ্যিক সভাপতি মহোদয়ক মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াৰ আদি কৰি আমাৰ দলীয় সকলো কথাকে ধন্যবাদ জনাইছোঁ। ভোটাৰসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে উন্নয়নৰ লগত আছে। আজি যি মেয়ৰ দিলে তাৰ কাৰণে সকলোৱে ভোটাৰক বিহালীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমি আগতে কৈছোঁ যে গৌৰৱ গগৈ মেজিক বিহালী সমষ্টিত নচলে, কাৰণ বিহালী ৰাইজ সচেতন, গোটেই ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। বিহালীবাসী ৰাইজ উন্নয়নৰ লগত আছে, গতিকে সুৰক্ষাৰ লগত আছে, গতিকে সেই আমি ধৰিব লাগিব। স্বামীৰ জয়ত উৎফুল্লিত দিগন্তৰ পত্নীয়েও গৌৰৱান্বিত হোৱা বুলি উল্লেখ কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলে। পুনৰবাৰ বিহালীত জয়ৰ পাছত বিহালীৰ প্ৰাক্তন বিধায়ক তথা সাংসদ ৰঞ্জিত দত্তকো দেখা গ'ল যথেষ্ট উৎফুল্লিত। উল্লেখযোগ্য যে এইবাৰ বিহালীত প্ৰাৰ্থীক লৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৰঞ্জিত দত্ত। প্ৰথমে প্ৰাৰ্থীৰূপে চৰ্চা হৈছিল প্ৰাক্তন সাংসদ পল্লৱলোচন দাসৰ নাম, কিন্তু শেষ পৰ্যায়ত ৰঞ্জিত দত্তৰ পচন্দ অনুসৰিয়েই দিগন্ত ঘাটোৱালক টিকট দিছিল দলীয় নেতৃত্বই। তাৰ পিছতে ৰঞ্জিত দত্ত সন্মুখীন হৈছিল একালৰ ঘনিষ্ঠ সহযোগী জয়ন্ত বৰাৰ বিদ্ৰোহৰ। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি ৰাজনীতিৰ পক্কা খেলুৱৈ ৰঞ্জিত দত্তই জয় কৰাই আনিবলৈ সক্ষম হ'ল দিগন্ত ঘাটোৱালক। তাৰ পিছতেই ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা ডাঙৰীয়া তেখেতৰ যিটো বুথ, এই বুথত আমি ২৬টা বুথত আমি বিজয়ী হৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই কি দাবী কৰিছে নাজানো মই, তেওঁ যে পুনৰাবৃত্তি হ'ব বুলি তেওঁ কৈছে। বিহালীবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ উন্নয়নৰ যিটো ধাৰা, সেই ধাৰাৰ ওপৰত এইবাৰ বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াক বিজয়ী কৰিছে। এনেদৰেই প্ৰত্যাশিত জয়ক লৈ এতিয়া বিহালীৰ বিজেপি শিবিৰত দেখা গৈছে আনন্দৰ লহৰ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সৈতে পলাশ ফুকন, তুষাৰ হাজৰিকাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।